10 তাৰিখৰ পৰা সকলো আমি সাংস্কৃতিক অনুষ্ঠান আমি সকলোৱে বাতিল কৰিছোঁ। গতিকে আজিৰ অনুষ্ঠানটো একদম বিশেষ, কাৰণ আমি সোনকালে আহিছোঁ আৰু সোনকালে অনুষ্ঠান আৰম্ভ হৈছে। সাধাৰণতে 12 বজাৰ পিছতহে আচলতে আমি অনুষ্ঠান কৰোঁ, অনুষ্ঠানবিলাক বিহুৰ অনুষ্ঠানবিলাক, কিন্তু আজি অকণমান ব্যতিক্ৰম। তথাপিও ভাল লাগিছে, আমাৰ সমবেত হৈছে আৰু আশা কৰিছোঁ যিমানখিনি হৈছে সমবেত হৈছে সকলোৱে আমি এটা ধুনীয়া নিশা একেলগে পাৰ কৰিম আৰু লগতে আমি দেশৰ কাৰণে সকলোৱে প্ৰতি মুহূৰ্ততে আমি প্ৰাৰ্থনা কৰি আছোঁ। দেশত চলি থকা যুদ্ধ সদৃশ পৰিস্থিতিৰ প্ৰেক্ষাপটত সতৰ্কতামূলক ব্যৱস্থা হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰে পৰা সমগ্ৰ অসমতে সকলো বিহু অনুষ্ঠান বাতিল কৰাৰ নিৰ্দেশনা দিছে। এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই অন্যান্য শিল্পীসকলৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তেও বিহু মঞ্চত গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰঙাপাৰাত ৰেলৱে বিহু সন্মিলনীয়ে অনুষ্ঠান কৰা 57তম সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰাৰ পিছতে এই কথা সদৰি কৰে। সামাজিক দায়বদ্ধতাৰ অনুভৱেৰে শিল্পীসকলে এই সিদ্ধান্তক সমৰ্থন জনাইছে আৰু ৰাজ্যবাসীক সহানুভূতি আৰু ঐক্যৰ আহ্বান জনাইছে। বিহুৰ মঞ্চত কণ্ঠশিল্পী সুবাসনা দত্তই বিহু মঞ্চত দেশভক্তিমূলক গীত পৰিৱেশনেৰে সাংস্কৃতিক অনুষ্ঠান সামৰণি মাৰে। গীতটো শেষ হোৱাৰ পাছতে বিহুতলীত ভাৰত মাতা কি জয়, পাকিস্তান মুৰ্দাবাদ ধ্বনি দিয়ে দৰ্শক ৰাইজে।
এইখিনি খুব এটা সংকটৰ সময় আমাৰ দেশৰ কাৰণে আৰু আমি সকলোৱে একগোট হৈ থাকিব লাগে আৰু আমি সেই সিদ্ধান্তৰ প্ৰতি আমি সকলোৱে সঁহাৰি জনাইছোঁ আৰু আশা কৰোঁ দেশখন আমাৰ কুশলে থাকক আমি সকলোৱে একলগ হৈ থকাটো জৰুৰী আৰু আহ্বায়ক সমিতিসকল আৰু অসমৰ ৰাইজৰ আশীষ আমি কামনা কৰিছোঁ আমাৰ দেশখন সুৰক্ষিত হৈ থাকক তাকে কামনা কৰিছোঁ আৰু আমি পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ নাই আমি কোনেও অনুষ্ঠান নকৰোঁ কালিৰ পৰা আমি কোনেও অনুষ্ঠান নকৰোঁ আমি যিমানখিনি আমাৰ গায়ক গায়িকা কণ্ঠশিল্পী আছে সকলোৱে 10 তাৰিখৰ পৰা অনুষ্ঠান সকলোৱে বন্ধ কৰিছে কৰা সেইটো এটা সকলোৱে মিলি লোৱা সিদ্ধান্ত অনুষ্ঠানটো পিছে পৰেও হৈ থাকিব কিন্তু দেশৰ কথা আচলতে আগত আহিব দেশখন সকলোতকৈ আগত গতিকে আমি সকলোৱে সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাইছোঁ নিউজ ডেস্ক নিউজ ৱাইড অসম